মই ডক্টৰ এম সূত্ৰধৰ জইন DHS কৰিমগঞ্জ বা শিৱমী কৈ আছোঁ। আপোনালোকে খবৰ পাইছে যে ডক্টৰ নীলাদ্ৰি শেখৰ দাস আমাৰ কৰিমগঞ্জ চিভিল হস্পিটেলৰ ছিনিয়ৰ মেডিকেল অফিচাৰ ONG ডিপাৰ্টমেণ্টৰ তাৰ ট্ৰেইনিং আছে, কাম কৰি থাকে। যোৱা মে' মাহত এটা কেছৰ কাৰণে পেচেণ্টক ইয়াৰ পৰা চিৰিয়াছ পেচেণ্ট আছিলে, তাৰপৰা ইয়াৰ পৰা শিলচৰ মেডিকেল কলেজ ৰেফাৰ কৰিছিল। ৰেফাৰ কৰাৰ পিছত যোৱাৰ সময়ত ৰাস্তাত ঢুকাইছে পেচেণ্টটো। এই বেচিছত ইনফৰমেশ্যন ডেপুটি কমিশ্যনাৰৰ পৰা ডাইৰেক্টৰেটে ইনকুৱাৰী হৈছে। ইনকুৱাৰী পোৱাৰ পিছত ছাৰে এইটো ৰিপৰ্ট দিছে অন ডেট বেচিছ যে ছিনিয়ৰ মেডিকেল কলেজ ছিনিয়ৰ মেডিকেল অফিচাৰ নীলাদ্ৰি দাসক বৰখাস্ত বা ছাছপেণ্ড কৰিছে গভৰ্ণমেণ্টৰ পৰা। এইটোৱেই জানো, বেছি মোৰ ওচৰত ইনফৰমেশ্যন নাই। এই অৰ্ডাৰত কি আছে, কিবা প্ৰেক্টিছ কৰিব পাৰিব নেকি? প্ৰাইভেট প্ৰেক্টিছ নহয়, এইটো যে তাৰ ছাছপেনশ্যনত লৈ গৈছে, তাৰ 50% ছাবচিষ্টেঞ্চ এলাউন্স পাব, কিন্তু কোনো প্ৰাইভেট প্ৰেক্টিছ বা কোনো প্ৰেক্টিছ কৰিব নোৱাৰিব, এনেকুৱা অৰ্ডাৰ আছে। ছাছপেনশ্যনটো কোনে কৰিছে? গভৰ্ণমেণ্ট অফ আছাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট দিছপুৰ। তেওঁ আগতে এটা ইনচিডেণ্ট হৈছিল, এটা বাচ্চা বিক্ৰী কৰিবৰ অভিযোগ উত্থাপন হৈছিলে। এইটো মই নাজানো, এইটো মোৰ টাইমত হোৱা নাই, এনেকুৱা মই পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।